বহুত ধুনীয়া হয় খাবলৈ ট্ৰাই কৰি চাব পাৰে সম্পূৰ্ণ বইল হয় মই কোনো ধৰণৰ মছলা দিয়া নাই হালধি দিয়া নাই দেখিছে আপোনালোকে हेलो फ्रेंड्स की खबर वेलकम बैक टू माय चैनल আজি মই গাহৰিৰ মাংসৰ এটা ৰেচিপি লৈ আহিছো এসক পুৰা লোকেল গাহৰি মাংস হয় দেখিছেনে মই ধোৱা নাই এতিয়ালৈকে আপোনালোকক দেখুৱাই দিছো এয়া পুৰা লোকেল গাহৰি মাংস হয় পুৰা ৰঙা হৈ আছে মাংসখিনি দেখিছে নহয় তো বলক ৰেচিপিটো ষ্টাৰ্ট কৰো আৰু এতিয়া প্ৰথমতে মই মাংসখিনি ধুনিয়াকৈ ধুই লওঁ সব কিমান অইলি হৈ আছে এতিয়া এইখিনি ধুনিয়াকৈ মই ধুই লওঁ মাংসখিনি তাৰ পিছত মই বইল কৰিম এয়া সক फ्रेंड्स মই মাংসখিনি ধুনিয়াকৈ ধুই ললো আৰু এতিয়া এখন মই ইয়াত কেৰাহী বহাইছো এসক এই কেৰাহীতে মই পানী অকমান দিছো আৰু এইখিনিতে মই মাংসখিনি ঢালি দিম মানে মই অকমান বইল কৰি লম যেহেতু মোৰ আজি ৰেচিপিটো বইলে হ'ব মই কোনো ধৰণৰ তেল ইউজ নকৰো আৰু মই অকমান এই মাংসখিনি ওপৰতে হালধি এড কৰি দিম এয়া মই হালধিখিনি এড কৰি দিছো আৰু এতিয়া এইখিনি পুৰা হাই ফ্লেমত মই 3 মিনিট মানৰ কাৰণে বইল হ'বলৈ দিম তাৰ পিছত মই দেখুৱাই আছো আৰু মছলা কি কি যোগাৰ কৰিছো হেৱাও মই আপোনালোকক দেখুৱাই আছো মাংসখিনি লগতে মই শুকান জলকীয়াও ঢালি দিম এয়া শুকান জলকীয়া এইখিনি মই ধুই লৈছো ধুনিয়াকৈ এইখিনিও ঢালি দিম এইখিনিও মানে বইল হৈ যাব আৰু তাৰ পিছত দেখুৱাম মই এইখিনি কেনেকৈ কি কৰো আৰু এয়া 3 মিনিট মানৰ কাৰণে ঢাকি ৰাখিছো মই আপোনালোকক দেখুৱাই আছো আৰু সক फ्रेंड्स মই মছলাৰ কাৰণে কি লৈছো এটা ডাঙৰ সাইজৰ বিলাহী লৈছো এয়া এনেকৈ কাটি লৈছো আৰু আদা নহৰু মই মানে নহৰুলে বেছিকৈ লৈছো আদা নহৰু মই 2 চামুচ মান লৈছো টোটাল আৰু মিডিয়াম সাইজৰ দুটা পিয়াজ কাটিছো পিয়াজ বেছি নালাগে ৰেচিপিটোত আৰু জিৰা ৰাখিছো অপচনেল এইটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে কোনো কথা নাই বাট মই অকমান দি দিম আধা চামুচ মান এইখিনিয়ে মছলা আৰু বাকি মই নিমখ দিম আৰু হালধি মই এড নকৰো আৰু চাই যাব বেলেগ মই একো মছলা ইউজ নকৰো অনলি এইখিনিয়ে দিম চাই লওক আৰু জিৰাটো আপোনালোকে ইউজ নকৰিলে হ'ব কোনো কথা নাই আৰু এতিয়া 3 মিনিট মান হৈ গৈছে চাই লও এইখিনি কেনেকৈ কি হ'ল এসক फ्रेंड्स হৈ গৈছে বেছি মই নিহি যাও 3 মিনিট মানে হিজাম আপোনালোকক আগতে কৈছিলো আৰু এতিয়া মই জলকীয়াখিনি সেপাৰেট কৰি লম এসক फ्रेंड्स মই জলকীয়াখিনি সেপাৰেট কৰি ললো আৰু এতিয়া ইয়াৰ যে মই এইখিনি ডাল আছে এই ডালখিনি সাইড কৰি পেলাই অকমান ঠাণ্ডা হ'বলৈ দিম তাৰ পিছত মই গ্ৰাইন্ড কৰি লম পুৰা ধুনিয়া এটা ফাইন এটা পেষ্ট বনাম আৰু এই মাংসখিনিও মই সাকি লম মানে পানীখিনি পৰা উঠাই দিম হালধি দিয়াৰ কাৰণে কালাৰটো অকমান চেঞ্জ হৈছে আৰু এনে মই এতিয়া যে বনাম মই সেইখিনিত হালধি এনেও এড নকৰো এতিয়াই দি দিলো অকমান এয়া কালাৰ হৈ যাব এয়া এই মাংসখিনি এটা মই এটা ৰাখি লৈছো আৰু এতিয়া বলক কেনেকৈ কি কৰো দেখুৱাই আছো আপোনালোকক এয়া সক फ्रेंड्स মই সব যোগাৰ কৰি লৈছো এয়া গাহৰি মাংসখিনি আৰু মই জলকীয়াখিনি এনেকৈ পেষ্ট কৰি লৈছো মই অকমান পানী দি দিছো নহলে পেষ্ট নহয় আৰু যদি আপুনি পটাত পিছে তেতিয়া হলে তো ধুনিয়া পেষ্ট এটা বনিব মই মিক্সাৰত দিয়া কাৰণে অকন পানী দিব লগিয়া হৈছে কোনো কথা নাই এনেও পানী দিব লাগিব আৰু এইখিনিত আপোনালোকক দেখুৱাইছিলো আৰু এতিয়া সেম কেৰাহীয়ে লৈছো এয়া কেৰাহীখন অকমান গৰম হৈছে আৰু এতিয়া মই খালি কেৰাহীতে অকমান গৰম হতে মাংসখিনি ঢালি দিম প্ৰথমতে মই এনেকা চৰ্বিখিনি ঢালিছো যাতে তেলখিনি ৰিলিজ হওক আৰু এতিয়া এই মাংসখিনি মই পুৰা হাই ফ্লেমতে ৰাখিছো আৰু মানে ধুনিয়াকৈ এনেকৈ লৰাই দিম তলফালে অকমান লাগা নিচিনা হৈ যায় যেহেতু অইল নাই কিন্তু এটা সোনকালে অইলখিনি ওলাই যাব মাংসতে বহুত তেল থাকে কোনো কথা নাই फ्रेंड्स মই এখন হাতেৰে কেমেৰা ধৰি আছো আৰু এখন হাতে লৰাই আছো এটো কাৰণ দিগদাৰ হৈছে হেতু কাৰণে ভালকৈ লৰোৱাখিনি দেখুৱাব পৰা নাই তৰখিনি যিখিনি লাগি যায় সেইখিনি এৰাই ল'ব আৰু আজিৰ ৰেচিপিটো মানে চাবলৈ গলে নাগা ষ্টাইলো হয় কাৰণ নাগা সকলে অলপ এনেকুৱা টাইপে বনাই পোৰ্ক ৰেচিপি এয়া সক फ्रेंड्स 3 মিনিট মান মই পুৰা হাই ফ্লেমত লৰাই আছিলো আৰু পুৰা তেল বাহিৰ হৈ আহিছে দেখিছে নে আৰু এটা মই ফ্লেমটো লো কৰি দিলো এয়া গাহৰি মাংস হয় এটো কাৰণ তেল নিদিলেও হয় যেহেতু তেল মানে বহুত থাকে মাংসখিনিতে আৰু এটা মই এই তেলখিনিতে পিয়াজখিনি ঢালি দিম
আৰু এতিয়া মই এইখিনিও ভালদৰে মিহলাই ল'ম। আৰু ফ্ৰেণ্ডছ এতিয়া মই মিডিয়ামৰ পৰা ল' ফ্লেমত এইখিনি 3 মিনিটমান আকৌ ঢাকি ৰাখিম যাতে পিঁয়াজখিনি ধুনীয়াকৈ গলি যায়। ফ্ৰেণ্ডছ 3-4 মিনিটমান হ'ল। এয়া চাওক কিমান তেল বাহিৰ হৈছে দেখিছেনে এইখিনিৰ পৰা, আৰু পিঁয়াজখিনি ধুনীয়াকৈ গলি গৈছে। এয়া চাওক কেনেকৈ তেল ওলাইছে। আৰু এতিয়া এইখিনিৰ ওপৰতে মই যেন পেষ্ট কৰিছিলোঁ মানে হেৰি জলকীয়াখিনি, এয়া জলকীয়া এইখিনি মানে মই বইল কৰি পেলাই পেষ্ট কৰিছোঁ, এইখিনিও ঢালি দিম। আৰু মই ইয়াত যে লাগি আছে এইখিনিও পানী ঢালি পেলাই এইখিনিত এড কৰি দিম। এয়া আৰু এতিয়া এইখিনিও ধুনীয়াকৈ মিলাই ল'ম। আৰু এতিয়া এইখিনিৰ ওপৰত মই নিমখ ঢালি দিম। আৰু মই আজি হালধি নিদিওঁ, যিহেতু মই বইল বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে অকণমান দিব পাৰে, কিন্তু মই নিদিওঁ, এনেও ৰংটো মানে চেঞ্জ হৈ যাব। আৰু মই আলু ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া এইখিনি মিডিয়াম ফ্লেমত ৰাখি থ'ম 3-4 মিনিটমানৰ কাৰণে, যাতে এই জলকীয়াৰ পানীখিনি শুকাই যায়। ফ্ৰেণ্ডছ 5 মিনিটমান হ'ল। এয়া চাওক এইখিনি পূৰা ধুনীয়াকৈ মিলি গ'ল, পানীখিনি মানে শুকাই গৈছে। আৰু এতিয়া মই এইখিনি ওপৰতে ঢালিম আদা নহৰুৰ পেষ্ট। এয়া আৰু এতিয়া এইখিনিও মই ধুনীয়াকৈ মিলাই পেলাই আৰু 3 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম ল' ফ্লেমত। আৰু ফ্ৰেণ্ডছ আমি যে এতিয়া মই যেন ঢাকি আছোঁ, লৰাই আছোঁ, বা এনেকুৱা মানে মিনিটে যে ঢালি আছোঁ, এনেকৈ মানে মাংস বনাওঁতে মছলাবিলাকৰ মানে যিটো মানে গেপ থাকে বা যি হিচাপত লৰাব লাগে সেইটোৰ ওপৰতো মাংসৰ টেষ্ট ডিপেণ্ড কৰে। সেইটোৰ কাৰণে মানে মই জলকীয়া পেষ্টৰ লগত নহৰুখিনি দিয়া নাই। তেনেকৈ দিয়াহেঁতেন টেষ্টটো অকণমান বেলেগ হ'লহেঁতেন। মানে মছলা দিয়াৰ ছিষ্টেমটোৰ লগতো মানে মাংসৰ টেষ্ট বহুত ডিপেণ্ড কৰে। এয়া এইখিনি মই ধুনীয়াকৈ মিলাই ল'লোঁ। চাওক ধুনীয়াকৈ মিলাই ল'লোঁ মই গোটেইখিনি। আৰু এতিয়া মই এইখিনি আৰু 2-3 মানে এইখিনি মই আৰু 2-3 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম, যাতে এই আদা নহৰুৰ কেঁচা গোন্ধটো যায়। আৰু তাৰপিছত মোৰ বিলাহী আছে দিবলগীয়া, বিলাহী দিম। এয়া এই আদা নহৰু কেঁচা গোন্ধখিনি ধুনীয়াকৈ গুচি গ'ল। আৰু মই যে এতিয়া কাটি ৰাখিছিলোঁ বিলাহী, এতিয়া বিলাহীখিনি মই এই মাংসখিনিতে এড কৰি দিম। আৰু মই যে ষ্টাৰ্টিঙত কৈছিলোঁ মই জিৰা এড কৰিম বুলি, কিন্তু মই নকৰোঁ, কাৰণ এনেকৈ খুব ধুনীয়া এটা গোন্ধ ওলাইছে। সেইটো কাৰণে মই আজি জিৰা এড নকৰোঁ। আপোনালোকে ইচ্ছা কৰিলে এড কৰিব পাৰে, বেছি নকৰিব, আধা চামুচমান কৰিব। আৰু এয়া এইখিনি এটা বিলাহী মই এইখিনিতে ঢালি দিম। আৰু এতিয়া এইখিনিও ভালদৰে মিলাই পেলাই মই আৰু 3-4 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। এনেকৈ যদি বনাই খোৱা নাই, কেতিয়াবা বনাই খাব। নাগা ষ্টাইল বুলি ক'ব পাৰি, নাগা ষ্টাইল পৰ্ক কাৰী। আৰু বিলাহীৰ লগত যদি বাঁহগাজ আছে, বাঁহগাজ দি দিব, আৰু ধুনীয়া লাগিব খাই পেলাই। কিন্তু আজি মই বাঁহগাজৰ সৈতে নবনাওঁ, বাঁহগাজৰ সৈতে মই বেলেগ দিনা বনাই দেখুৱাম কেনেকৈ বনাওঁ আপোনালোকক। আৰু এতিয়া এইখিনিও মই ঢাকি ৰাখিম 3-4 মিনিটমানৰ কাৰণে, মানে কমচে কম 4-5 মিনিটমান ঢাকি ৰাখিম। এয়া চাওক 4-5 মিনিটমান হ'ল। এয়া অকণমান তলফালে এনেকৈ লগা নিচিনা হৈ গৈছে। আৰু এনেকৈ যেতিয়া অকণমান তলফালে লগা নিচিনা হ'ব, তেতিয়া গম পাব যে পানীখিনি ধুনীয়াকৈ দিব পৰা হৈছে। বেছি সেইবুলি লগাই দিব নালাগে, অকণমান লগা নিচিনা হৈ যায়। তেতিয়া আমি যদি পানীখিনি এড কৰোঁ, খাবলৈ বহুত ধুনীয়া লাগে। আৰু এতিয়া মই এইখিনিত পানী ঢালি দিম। পানী মই নিজৰ জোখৰ মতে ঢালিম, আপোনালোকেও নিজৰ জোখৰ মতে ঢালিব। আৰু এই ৰেচিপিটো বেছি পাতলকৈ নাখায়, অকণমান ডাঠকৈ খায়।
আৰু মই গৰম পানী এড কৰি আছোঁ। এয়া চাওক ফ্ৰেণ্ডছ, মই পানী ঢালি দিলোঁ আৰু এতিয়া এই পানীখিনি মই নিজৰ জোখমতে ৰাখি পেলাই যিমানখিনি মোক মানে লাগে গ্ৰেভি সিমানখিনিত অফ কৰি দিম। আৰু বেছি পনীয়া নাৰাখিব এইখিনি, যিহেতু এই ৰেচিপিটো বেছি পনীয়া নাখায়, অকণমান ডাঠকৈ খায়। আৰু এতিয়া মোৰ এই মাংসখিনি অলৰেডি 80% হৈ গৈছে আৰু 20% হ'ব লাগে। আৰু মানে মিডিয়াম ফ্লেমত ৰাখিম। এতিয়া মই 5 মিনিটমান ঢাকি ৰাখিম, 5-6 মিনিট যিমান লাগে, মানে পানীখিনি যিমান শুকাব পাৰোঁ মই, সেয়া মোৰ ওপৰত ডিপেণ্ড কৰে ধৰক। তাৰপিছত মই আপোনালোকক বল এটা ছাৰ্ভ কৰি দেখুৱাই আছোঁ কেনেকুৱা কি হৈছে। আৰু কালাৰ চাওক কিমান ধুনীয়া হৈছে। এয়া চাওক ফ্ৰেণ্ডছ, মোৰ মাংসখিনি হৈয়ে গ'ল। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। আপোনালোকে দেখিছে অকণ পনীয়া হৈ আছে, কিন্তু মাংসখিনি ঠাণ্ডা হ'লে এই গ্ৰেভিখিনি অট'মেটিক শুকাই যাব। সেইটোৰ কাৰণে মই এতিয়াই অফ কৰি দিম। আৰু তাৰপিছত মই এটা বাতিত আপোনালোকক উলিয়াই পেলাই দেখুৱাম কেনেকুৱা হৈছে। এণ্ড নাও চাওক ফ্ৰেণ্ডছ, মোৰ বইল পৰ্ক কাৰী বনি পেলাই ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কওক, দেখিছেনে? মই কৈছিলোঁ নহয় এইখিনি পূৰা শুকাই যাব, পূৰা শুকাই যায় ঠাণ্ডা হোৱাৰ লগে লগে। বহুত ধুনীয়া হয় খাবলৈ, ট্ৰাই কৰি চাব পাৰে। সম্পূৰ্ণ বইল হয়, মই কোনো ধৰণৰ মছলা দিয়া নাই, হালধি দিয়া নাই। দেখিছে আপোনালোকে, একেবাৰে আদা নহৰু বিলাহী দিয়ে বনালোঁ আৰু শুকান জলকীয়া দি, বেলেগ মই একো এড কৰা নাই। আৰু এই ৰেচিপিটোক আপোনালোকে নাগা ষ্টাইলৰ বুলি ক'ব পাৰে, মানে নাগা ষ্টাইল পৰ্ক কাৰী বুলি ক'ব পাৰে। কেনেকুৱা হৈছে ক'ব। আৰু যদি ট্ৰাই কৰা নাই, ট্ৰাই কৰি চাব পাৰে। বহুত হেল্ডি হয় আৰু খায়ো বহুত ভাল লাগে, যিহেতু মছলা নাথাকে, হেল্ডি হ'ব। এয়া চাওক, এয়াটো মানে লোকেল গাহৰি হয়। যদি লোকেল গাহৰি নোহোৱা হ'লে তেতিয়া চৰ্বিখিনি বেছি ডাঙৰ ডাঙৰ হ'লহেঁতেন। কিন্তু ধুনীয়াকৈ গোটেইখিনি সিজি গৈছে, পূৰা কোমল কোমল। দেখুৱাই দিলোঁ আপোনালোকক, চাওক কিমান ধুনীয়া হৈছে। আৰু কালাৰটো বহুত ধুনীয়া হৈছে, দেখিছে নহয়? ট্ৰাই কৰি চাব পাৰে যদি এনেকৈ ট্ৰাই কৰা নাই, চাব, ট্ৰাই কৰি পেলাই খুব ভাল লাগিব খাই পেলাই। অ'কে ফ্ৰেণ্ডছ, আজি ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰি দিব। এণ্ড যিসকল ফাৰ্ষ্ট টাইম আহিছে প্লিজ মোৰ চেনেলটো যেনে হ'লেও ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰোঁ। লগ পাম এটা নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে টাটা এণ্ড বাই বাই।